নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। আমি অসম জিকে PYQ প্ৰেক্টিছ কৰি আছিলোঁ আমাৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে, যি অসম পুলিচ, স্পেচিয়েলি অসম ফৰেষ্ট আৰু ADARE 3.0 কাৰণে। তো আজি তাৰে লেকচাৰ নম্বৰ 12 হয়। এই আটাইবোৰ আমি PYQ আলোচনা কৰি আছিলোঁ। তো আপোনালোকে যিসকলে আগৰ লেকচাৰবোৰ চোৱা নাই, কাইণ্ডলি প্ৰথমৰ পৰা চাই আহিব, প্লেলিষ্ট বনোৱা আছে। আজিৰ লেকচাৰৰ প্ৰথম কুৱেশ্যনটো হৈছে জাতকসমূহ কিহৰ সংকলন? অপশ্যন দিয়া আছে কবিতা, উপন্যাস, নাটক নে সাধু কথা। জাতকসমূহ কিহৰ হয়? এইবিলাক এনেকৈও কুৱেশ্যন সোধে, জাতকসমূহ কিহৰ, কোনটো কি শাস্ত্ৰ হয় সেইটোও সোধে। তো ইয়াতে আমাক এজ পাৰ অপশ্যন এইটো সাধু কথা। এইটো কিহৰ লগত ৰিলেটেড? বুদ্ধিষ্ট হয়, হা, বুদ্ধিষ্ট টেক্সট হয় এইটো জাতকসমূহ, ঠিক আছে। এই জাতকসমূহ কি হয়? যি বুদ্ধ ধৰ্মৰ যি নৈতিক শিক্ষা, উদাৰতা, তাৰপিছত কৰোণা, আত্মত্যাগ, জ্ঞানৰ এই গুণসমূহ এইবিলাক জাতকসমূহত পোৱা যায়। আৰু বিশেষকৈ যি মহাত্মা বুদ্ধ, সেই বুদ্ধে বিভিন্ন ধৰণৰ মানে ষ্টৰি টেলছ, আপোনালোকে জানে ষ্টৰিজ টেলছ। তো এই তেওঁ মানে বিভিন্ন অৱতাৰ মানে তেওঁৰ ৰূপ হয়, যেনেকৈ কেতিয়াবা মানুহ হয়, কেতিয়াবা হাতী হয়, কেতিয়াবা বাঘ হয়, কেতিয়াবা বন্দৰ হয়। চ' বিভিন্ন প্ৰাণীৰ ৰূপতে তেওঁৰ ৰূপটো সোমাই আছে বুলি এইবিলাক জাতকবিলাকত উল্লেখ কৰা যায়। অ'কে, তো ইয়াতে জাতক বিশেষকৈ ষ্টৰি টেলছ, আৰু এইটো বুদ্ধিষ্ট গ্ৰন্থ হয়, ঠিক আছে। বুদ্ধিষ্টৰ লগত ৰিলেটেড হয়। এনেকৈ কুৱেশ্যন হয় জাতকসমূহ কোনটো। আপোনালোকে আগৰ কুৱেশ্যন যিবিলাক চাইছে তেতিয়াহ'লে আপোনালোকে গম পাইছে জাতকসমূহ কিহৰ লগত ৰিলেটেড, এইটো বুদ্ধিষ্ট টেক্সটৰ লগত ৰিলেটেড। অ'কে, নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো এক মহাকাব্য বা কোনখন এক মহাকাব্য? ৰামচৰিত মানস, ৰামায়ণ, মেঘদূত নে নাট্যশাস্ত্ৰ? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। ত' মহাকাব্য বুলিলে আমি কি বুজো? ৰামায়ণক বুজো, হয়নে? ৰামায়ণ এখন মহাকাব্য। আৰু এই ৰামচৰিত মানস কোনে লিখিছিলে? তুলসী দাসে লিখিছিলে, হা। তুলসী দাসে ৰামচৰিত মানস সংকলন কৰিছিলে। মনত ৰাখিব, কুৱেশ্যন আহে ৰামচৰিত মানস কাৰ সংকলন হয়? তুলসী দাসৰ হয়। মেঘদূত কি হয়? এখন খণ্ড কাব্য হয় এখন, হা, খণ্ড কাব্য বুলি কয়। খণ্ড কাব্য বুলি কয় মেঘদূত, ঠিক আছে। আৰু মেঘদূত কাৰ হয়? এখন কালিদাসৰ হয়, মনত ৰাখিব, হা, কালিদাসৰ হয়, ঠিক আছে। নাট্যশাস্ত্ৰ কি হয়? নাট্যশাস্ত্ৰ এখন আমাৰ এনচিয়ান এখন নৃত্য, নাটক, গীতৰ এইখন শাস্ত্ৰ হয়। আৰু এইখন কোনে লিখিছিলে? ভৰত মুনিয়ে লিখিছিলে, মনত ৰাখিব, হা। ভৰত মুনিয়ে নাট্যশাস্ত্ৰ লিখিছিলে, মনত ৰাখিব। অ'কে, ভৰত মুনিয়ে। চ' আটাইকেইটা অপশ্যনে ইম্পৰ্টেণ্ট আছিলে ইয়াৰে। নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ। প্ৰাচীন কালত কোনখন ৰাজ্যক কালিংগ বুলি কোৱা হৈছিল? এইবিলাক আটাইবোৰ PYQ হয়। আপোনালোকে জানে ৰিচেণ্টলি APSC গ্ৰেড 4ৰ এক্সাম হৈ গৈছিল, তো তাৰে কুৱেশ্যন আছে। আৰু অন্যান্য বেলেগ এক্সামৰ অসমৰে এক্সামৰ কুৱেশ্যন আছে। অ'কে, এইটো স্পেচিয়েলি ওপৰৰ কেইটামান কুৱেশ্যন আপোনালোকে APSC গ্ৰেড 4ৰ এক্সামৰ হয় এইকেইটা। প্ৰাচীন কালত শেহতীয়াকৈ এক্সাম হৈ গৈছিল না। কোনখন ৰাজ্যক কালিংগ বুলি কোৱা হৈছিল? কালিংগ কোনখন ৰাজ্যক? অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ছত্তীশগড় নে উৰিষ্যা? তো কালিংগ মনত আছেনে? কালিংগ যি যুদ্ধ হৈছিলে কেতিয়া হৈছিলে? 261 BC হৈছিলে, হয়নে? 261 BC হৈছিলে। এইটো কিং অশোকা আছিলে, হা। কিং অশোকাৰ সময়ত অশোকাই কালিংগ যুদ্ধ যেতিয়া হৈছিলে, তাৰপিছত কি হৈছিলে? তেওঁ এই কালিংগ যুদ্ধত যেতিয়া বহুত সৈন্য নিহত হৈছিল, তেতিয়া তেওঁ কি কৰিছিলে? তেওঁ বুদ্ধ ধৰ্ম, তেওঁ মানে এই অহিংস ধৰ্ম একচেপ্ট কৰি লৈছিলে। বুদ্ধিষ্ট এটা মংক হিচাপে তেওঁ জীৱন নিৰ্বাহ কৰিবলৈ ষ্টাৰ্ট কৰিছিল। তো উৰিষ্যাৰ লগত জড়িত, হয়, কালিংগ ৰাজ্যখন উৰিষ্যাৰ লগত ৰিলেটেড। কাৰেক্ট হ'ব উৰিষ্যা, ঠিক আছে। চ' অন্ধ্ৰপ্ৰদেশৰো এটা পাৰ্ট হয়, বাট স্পেচিয়েলি মানে উৰিষ্যাকে ধৰা হয় কালিংগ, ঠিক আছে।
আৰু বিহাৰ কি হয় এইটো বিহাৰ হৈছে যি মগধ আছিল মগধ সাম্ৰাজ্যৰ কথা শুনিছেনে মগধ সাম্ৰাজ্য এই মগধ সাম্ৰাজ্যৰ পৰাই কি কৰিছিল কেন্দ্ৰৰ পৰা য'ৰ পৰা অশোকাই কালিংগক আক্ৰমণ কৰিছিল এই যি উৰিষ্যা আছে এই মগধৰ পৰাই অশোকাই উৰিষ্যা কালিংগক আক্ৰমণ কৰিছিল মনত ৰাখিব হা নেক্সট কুৱেশ্যন চ' ইয়াতে মই ক'লোঁ উৰিষ্যা অ'কে অসমে ইয়াৰ সীমাৱৰ্তী অঞ্চলসমূহ কাৰ সৈতে ভাগ বতৰা কৰে বা অসমৰ এতিয়া অপশ্যনকেইটা অনুসৰি যিকেইটা দিছে কাৰ কেইটাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে অসমে মণিপুৰ ত্ৰিপুৰা ছিকিম নে পশ্চিমবংগ অপশ্যন দিছে কেৱল 1 2 কেৱল 2 3 কেৱল 1 3 2 4 না আটাইবোৰ কাৰ লগত শ্বেয়াৰ কৰে মণিপুৰৰ লগত কৰে হয়নে ছিকিমৰ লগত কৰে নেকি নকৰে ত্ৰিপুৰাৰ লগত কৰে পশ্চিমবংগৰ লগত কৰে হয়নে আৰু অসমে ত্ৰিপুৰাৰ লগত আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰে লাষ্ট টাইম আমি ক্লাছবোৰ পাইছোঁ তো অপশ্যন হ'ব 1 2 আৰু 4 হ'ব হয়না 1 2 আৰু 4 হ'ব ছিকিমৰ লগত অসমে কোনো বৰ্ডাৰ শ্বেয়াৰ নকৰে অ'কে মণিপুৰ অসমৰ কি দিশে আছে পূব দিশত আছে হা পূব দিশত আছে মণিপুৰ এইটো দিশো কেতিয়াবা সুধি দিয়ে ঠিক আছে ত্ৰিপুৰা কোনপিনে আছে কোনপিনে অসমৰ আছে দক্ষিণ দিশত আছে হা দক্ষিণ দিশত আছে দক্ষিণ দিশত পশ্চিমবংগ কোন দিশত আছে অবভিয়াছলি পশ্চিম দিশত থাকিব হা পশ্চিম দিশত আছে অ'কে ৱেষ্ট বেংগল পশ্চিম দিশত আছে ছিকিমৰ লগত আমাৰ কোনো বৰ্ডাৰ শ্বেয়াৰ নকৰে কুৱেশ্যন আহিব পাৰে ৰিচেণ্টলি শিলিগুৰি কৰিডৰৰ বিষয়ে বহুত নিউজত আহি আছিল ন তো সেইটো কাৰণে ইম্পৰ্টেণ্ট হয় এক্ট ইষ্ট পলিচিৰ অংশ হিচাপে বাংলাদেশৰ সৈতে ৰেলপথেৰে সংযোগ কৰাৰ বাবে নিম্নলিখিত কোনখন উত্তৰ পূব অঞ্চলৰ ৰাজধানী চহৰ প্ৰস্তাৱ কৰা হৈছিল যি এক্ট ইষ্ট পলিচি হৈছিল তো তাৰে লগত বাংলাদেশৰ সৈতে এটা ৰেলপথ সংযোগ কৰা হৈছিল তো আমাৰ এই ইয়াৰে নৰ্থ ইষ্টৰ কোনখন চহৰ বাংলাদেশৰ লগত সংযোগ কৰা হৈছে আগৰতলা গুৱাহাটী ইম্ফল নে শ্বিলং তো কাৰেক্ট এনসাৰ হ'ব আগৰতলা চিটি সংযোগ কৰা হৈছে হা আৰু এই বাংলাদেশ ৰিচেণ্টলি বহুত কণ্ট্ৰভাৰ্চি হৈছে না বাংলাদেশ অসম আমাৰ বিভিন্ন বাংলাদেশৰ যিহেতু ৰেজিম চেঞ্জ হোৱাৰ কাৰণে তাৰে বহুত কণ্ট্ৰভাৰ্চি হৈছে আমাৰ নৰ্থ ইষ্টক লৈ সিহঁতে বহুত কিবা কিবি টিপ্পনী দিছে আপোনালোকে নিউজ চাই আছে যদি গম পাইছে কি নাম আছিলে তাৰ ইউনিছ খান তো বহুত কণ্ট্ৰভাৰ্চি হৈছে তো তাৰ কাৰণে এইবিলাক কুৱেশ্যন অহাৰ বহুত সম্ভাৱনা আছে যথেষ্ট আৰু এই বাংলাদেশৰ কোনটো ৰেল ষ্টেচন জংচন কানেক্ট কৰে সেইটো মনত ৰাখিব আখৌৰা বুলি জংচন এটা কানেক্ট কৰে হা আখৌৰা মই অসমতে লিখি দিছোঁ আখৌৰা বুলি এটা জংচন আছে বাংলাদেশৰ সেইটো কানেক্ট কৰে ঠিক আছে আৰু এই সংযোগৰ যি এইটো এক্ট ইষ্ট পলিচি হৈছিলে এইটো সংযোগৰ ফলত কি হৈছে আগৰতলাৰ পৰা কলকাতালৈ দূৰত্ব আগতে 1600 কিলোমিটাৰৰ পৰা 500 কিলোমিটাৰ হৈছে ঠিক আছে 500 কিলোমিটাৰলৈ হ্ৰাস পাইছে এইটো ইয়াৰে ইম্পৰ্টেণ্ট হয় আৰু এইটো যি ৰেলপথটো মনত ৰাখিব 2023 চনত এইটো উদ্বোধন কৰা হৈছিল হা ইম্পৰ্টেণ্ট হয় বৰবৰুৱা আৰু বৰফুকন পদবী সম্পৰ্কে কোনবোৰ উক্তি শুদ্ধ চ' অপশ্যন দিছে আহোম ৰাজ্যৰ নতুনকৈ অধিগ্ৰহণ কৰা অঞ্চলসমূহ নিয়ন্ত্ৰণ কৰিবলৈ 17 শতিকাত বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰা হৈছিল এই পদবীসমূহে ক্ষমতা বিকেন্দ্ৰীকৰণত সহায় কৰিছিল তেওঁলোকে নিজৰ অধিকাৰ ক্ষেত্ৰৰ অধীনস্থ অঞ্চলসমূহৰ স্বায়ত্তশাসিত মুৰব্বী হোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰো এজেণ্ট আছিল তো এইটো পঢ়ি গম পাইছেনে কোনটো হ'ব অপশ্যন আহোম ৰাজ্যৰ নতুনকৈ অধিগ্ৰহণ কৰা অঞ্চলসমূহ নিয়ন্ত্ৰণ কৰিবলৈ 17 শতিকাত বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰা হৈছিল এইটো কাৰেক্ট হ'ব কোনে সৃষ্টি কৰিছিলে প্ৰতাপ সিংহই কৰিছিলে হা প্ৰতাপ সিংহই কৰিছিলে মনত ৰাখিব হা প্ৰতাপ সিংহই এইটো কৰিছিলে বৰবৰুৱা আৰু বৰফুকন পদ যি পদবী আছে এই দুটা ঠিক আছে মই ইংলিছত দিছোঁ প্ৰতাপ সিংহই কৰিছিলে অ'কে আৰু
এইটো অপশ্যনটো একটো কাৰেক্ট হ'ব এই পদবীসমূহে ক্ষমতা বিকেন্দ্ৰীকৰণত সহায় কৰিছিল ডেট ইজ কাৰেক্ট য়েছ এই মানে ডিচেন্ট্ৰেলাইজেশ্যন হৈছিল ক্ষমতাৰ তো এইটো অপশ্যনটো কাৰেক্ট হ'ব কিন্তু 3 নম্বৰ অপশ্যনটো ৰং হ'ব কাৰণ এইটো স্বায়ত্তশাসিত কোনো অঞ্চলৰ কোনো স্বায়ত্তশাসিত মুৰব্বী হোৱা নাছিলে ঠিক আছে আৰু এই যি কেতিয়া সময়টো মনত ৰাখিব 1600 কি আমাৰ 17 শতিকাত আছিলে কিন্তু টাইমটো হৈছে 1621 তো 17 শতিকাত এইটো টাইমটো মনত ৰাখিব আপোনালোকে ওকে তো অপশ্যন নম্বৰ 1 আৰু 2 হ'ব কেৱল 1 আৰু 2 নেক্সট কোৱেশ্চন বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ বিটিআৰত বাথৌজমক বা বাথৌ পূজাক এইটো বাথৌজমক চৰকাৰীভাৱে স্বীকৃতি দিবলৈ অসম চৰকাৰে সিদ্ধান্তৰ মূল লক্ষ্য কি চৰকাৰৰ যি সিদ্ধান্ত হৈছে তাৰে মূল লক্ষ্য কি আছিল থলুৱা সম্প্ৰদায়সমূহৰ মাজত ধৰ্মীয় ৰূপান্তৰক প্ৰসাৰ কৰা বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত বিশ্বাস সংৰক্ষণ আৰু স্বীকৃতি দিয়া বড়োলেণ্ড অঞ্চলত পৰ্যটক উৎসাহিত কৰা নে মূলসুঁতিৰ হিন্দু আচাৰ নীতিৰ সৈতে বাথৌজমৰ আচাৰ ব্যৱহাৰসমূহ একত্ৰিত কৰা তো কাৰেক্ট এনসাৰ হ'ব ইয়াৰে উদ্দেশ্য আছিলে যি মূল লক্ষ্য আছিলে ইয়াতে অপশ্যন নম্বৰ বি হ'ব বড়ো সম্প্ৰদায়ৰ পৰম্পৰাগত বিশ্বাস সংৰক্ষণ আৰু স্বীকৃতি দিয়া এইটো অপশ্যন হ'ব বাকী অপশ্যনবোৰ ইনকাৰেক্ট হ'ব ওকে অপশ্যন নম্বৰ অনলি বি নেক্সট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে নিম্নলিখিত কোনটো উক্তি অশুদ্ধটো সুধিছে ৰংটো সুধিছে ই এখন ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ ডেট ইজ কাৰেক্ট 1985ত বিশ্ব ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ স্বীকৃতি লাভ কৰিছে কাজিৰঙা আৰু মানৱ দুখন অভয়াৰণ্য পাইছিলে 1985ত যোৱাকালি ক্লাছত অলৰেডি কৈছোঁ আৰু আমাৰ বৰ্তমান 3খন ৱৰ্ল্ড হেৰিটেজ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে আৰু কি চৰাইদেউ মৈদাম আছে চৰাইদেউ মৈদাম আছে হয়নে তো আমাৰ 3খন আছে চৰাইদেউ মৈদামখন হৈছে এইটো এখন সাংস্কৃতিক বিষয়ত ঠিক আছে তো নেক্সট কুৱেশ্যন এইটো অপশ্যন কাৰেক্ট হ'ব এখন এই বিশ্বৰ আটাইতকৈ বেছি আমাক ইয়াতে বহুতটা দিছে তো আমি চাম গোটেইকেইটা আটাইতকৈ বেছি এশিঙীয়া গড়ৰ সংখ্যা থকা বাসস্থান চ' অশুদ্ধ এইটো কাৰেক্ট হ'ব য়েছ বিশ্বৰ এশিঙীয়া গড়ৰ সংখ্যা আমাৰ কাজিৰঙাতে বেছি ইয়াক 2003 চনত বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল এইটো কাৰেক্ট নহয় কাৰণ 2003 চনত নহয় 2006 চনতহে হৈছিলে মনত ৰাখিব 2006 চনতে এইটো বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ইয়াক ঘোষণা কৰা হৈছিল বুজিছে চ' টাইগাৰ ৰিজাৰ্ভ হিচাপে 2006 চনত ই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত আৰু ব্ৰহ্মপুত্ৰ নদী আৰু কাৰ্বি পাহাৰৰ মাজত পৰে চ' অপশ্যন নম্বৰ ডিও কাৰেক্ট হ'ব তো আমাক অশুদ্ধটো সুধিছে তো অপশ্যন নম্বৰ চি2 আমাৰ এজ পাৰ কুৱেশ্যন মতে অপশ্যন নম্বৰ চি2 ইনকাৰেক্ট হ'ব ইয়াতে ইনকাৰেক্ট এইটো মনত ৰাখিব 2003 দিছে এইটো 2006 হয় নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ 2025 চনৰ আৰম্ভণিতে এইটো কাৰেণ্ট এফেয়াৰ কুৱেশ্যন দে অলপ দেই অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত এক বিৰল মাৰ্বল কেট দেখা গৈছিল কোনখন বনাঞ্চলত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান নে নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত পোৱা গৈছিলে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছিলে আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আছে হয়নে এইটো মনত ৰাখিব কুৱেশ্যন সোধে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ক'ত আছে আৰু ক্লাছত অলৰেডি কৈছোঁ মানস ক'ত আছে অলৰেডি কোনো নামেৰি ক'ত আছে অলৰেডি কোনো নামেৰি কিহৰ কাৰণে বিখ্যাত হোৱাইট উড ডাকৰ কাৰণে বিখ্যাত হয়নে বৰ্তমান আমাৰ নেশ্যনেল পাৰ্ক কেইখন আছে 8খন আছে হয়নে নাই
ৰিচেণ্টলি এখন নেশ্যনেল পাৰ্ক এড হৈছে কি কোকৰাঝাৰৰ নেশ্যনেল পাৰ্ক নামটো জানেনে চ' কোকৰাঝাৰৰ কি হয় চিখনা জাউলো বুলি হয় না চিখনা জাউলো হা চিখনা জাউলো নেশ্যনেল পাৰ্ক হৈছে চিখনা জাউলো নেশ্যনেল পাৰ্ক ৰিচেণ্টলি শেহতীয়াকৈ এড হৈছে বৰ্তমান আমাৰ 2025ত নটিফাইড হৈছে এইখন 2025ত মনত ৰাখিব আৰু এইটো ক'ত আছে লোকেশ্যন BTRত আছে হা কি ডিষ্ট্ৰিক্ট সেইটো চিৰাং আৰু কোকৰাঝাৰ এইটো মনত ৰাখিব কাৰণ ৰিচেণ্টলি এইখন এড হৈছে না চিৰাং এণ্ড কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কোকৰাঝাৰ ডিষ্ট্ৰিক্ট অ'কে BTR ৰিজনত পৰে অ'কে নেক্সট কুৱেশ্যন অসমৰ গোৱালপাৰা জিলাৰ ৰাংচাপাৰা গাঁও আৰু ডিমা হাছাও জিলাৰ জিয়ন গাঁৱে যোৱা দশকত নিম্নলিখিত কাৰণত চৰ্চা লাভ কৰিছিল কেইটা কাৰণ দিছে কি ৰিজনত এইটো চৰ্চা লাভ কৰিছিল গাঁওসমূহক ৰাজ্যৰ আটাইতকৈ স্বচ্ছ গাঁও হিচাপে মূল্যাংকন কৰা হৈছিল ৰাংচাপাৰাক আটাইতকৈ স্বচ্ছ গাঁও হিচাপে মূল্যাংকন কৰা হৈছিল আনহাতে জিয়নৰ 25+ বয়সৰ সকলো জনসংখ্যাই স্নাতক আৰু ক্ষমা কৰিব এইটো কুৱেশ্যনটো অলপ মিষ্টেক শিক্ষাৰ স্তৰ অৰ্জন কৰিছিল নে ৰাংচাপাৰা গাঁৱে হঠাতে অহা বানপানীৰ ফলত বিপৰ্যয়ৰ সন্মুখীন হৈছিল আৰু জিয়ন গাঁও ভূমিস্খলনৰ ফলত বিধ্বস্ত হৈছিল এইটোতো 2 নম্বৰটো এইটো অলপ অপশ্যনটোৱে মিষ্টেক কৰি দিছে এইটো 2 নম্বৰটো তো আমি এনেও ইনকাৰেক্ট দিম এইটো ঠিক আছে অলপ মিষ্টেক আছে আমি 1 নম্বৰ আৰু 3 নম্বৰ চাওঁচোন ৰাংচাপাৰা 1 নম্বৰ হৈছে গাঁওসমূহৰ ৰাজ্যৰ আটাইতকৈ স্বচ্ছ গাঁও হিচাপে মূল্যাংকন কৰা হৈছিল চ' দ্যাট ইজ কাৰেক্ট ৰাংচাপাৰা গাঁৱে হঠাতে অহা বানপানীৰ ফলত বিপৰ্যয়ৰ সন্মুখীন হৈছিল আৰু জিয়ন গাঁৱে ভূমিস্খলনৰ ফলত বিধ্বস্ত হৈছিল তো ইয়াতে অনলি যি শেহতীয়াকৈ স্বচ্ছতাৰ সেয়া হৈছিলে গাঁওসমূহক কি কৰিছিলে আটাইতকৈ বেছি স্বচ্ছ গাঁও হিচাপে ডিমা হাছাও জিলাৰ জিয়ন গাঁৱে আৰু গোৱালপাৰা জিলাৰ ৰাংচাপাৰা স্বচ্ছ গাঁও হিচাপে ইয়াক চৰ্চা লাভ কৰিছিলে তো কাৰেক্ট এনচাৰ A2 হ'ব অপশ্যন নম্বৰ 1 হ'ব কেৱল A শুদ্ধ হ'ব এই যি দুটা গাঁও আছে এই কিহৰ অধীনত না স্বচ্ছ ভাৰত মিছন গ্ৰামীণ অভিযানৰ অধীনত দিয়া হৈছিল এইটো ঠিক আছে স্বীকৃতি যোনটো স্বচ্ছ ভাৰত মিছন গ্ৰামীণ বুলি কয় ঠিক আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ অভিযানৰ জৰিয়তে এইটো দিয়া হৈছিল মনত ৰাখিব হা জাষ্ট নেক্সট কুৱেশ্যনত গৈছোঁ 2011 চনৰ লোকপিয়লৰ তথ্যৰ ভিত্তিত অসমৰ প্ৰধান চহৰসমূহৰ নাগৰীয় জনসংখ্যাৰ অৱৰোহী ক্ৰমত ডিচেণ্ডিং অৰ্ডাৰত সজোৱা এখন তালিকা ইয়াত দিয়া হৈছে শুদ্ধ ক্ৰমটো বাছনি কৰক যি 2011 চনৰ সেন্সাছ হৈছিল মই অলৰেডি সেন্সাছৰ বিষয়ে যোৱা ক্লাছতো কৈছোঁ দুটা ক্লাছত তো ইয়াতে ডিচেণ্ডিং অৰ্ডাৰত নগৰীয় জনসংখ্যাৰ ডিচেণ্ডিং অৰ্ডাৰত আমাক ল'ব দিছে তিনিচুকীয়া তেজপুৰ যোৰহাট ডিব্ৰুগড় তেজপুৰ যোৰহাট তিনিচুকীয়া দিছে ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট তেজপুৰ নে ডিব্ৰুগড় যোৰহাট তিনিচুকীয়া তেজপুৰ তো ডিচেণ্ডিং অৰ্ডাৰত হ'ব কি হ'ব জনসংখ্যা ভিত্তিত আপোনালোকে ইয়াৰ আগতে আমি গোটেই আমাৰ যিমান ডিষ্ট্ৰিক্ট আছে সব ডিষ্ট্ৰিক্টৰ আমি জনসংখ্যাবিলাক আচলতে জানিব লাগে ক'ত কিমান আছে জাষ্ট এটা এপ্ৰক্স ভেলু এটা আমি জনা উচিত অ'কে চ' ইয়াতে কাৰেক্ট এনচাৰ হ'ব ডিব্ৰুগড় যোৰহাট তিনিচুকীয়া আৰু তেজপুৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব এজ পাৰ 2011
সেন্সাস অনুসৰি ওকে তো ডিব্ৰুগড়ত কিমান আছে প্ৰায় 1.54 1,54,000 আছে ওকে বাকি সংখ্যাবিলাক মনত ৰাখিব নালাগে যোৰহাটত আছে 153 আছে 1,53,000 সামথিং আছে আৰু তিনচুকীয়াত আছে 1,26,000 সামথিং আছে আৰু ইয়াতে তেজপুৰত আছে 1 লাখ আছে 1 লাখ আছে 1,02,000 সামথিং আছে ওকে 1,02,000 সামথিং আছে তো এইখিনি পইণ্টটো এইখিনি মনত ৰাখিলে হ'ল বাকি কিমান কি ডাইৰেক্ট পুৰা মনত নাৰাখিলেও কথা নাই ওকে নেক্সট কুৱেশ্যন যেহেতু আপোনালোকৰ চাব যদি মিলাবও দেই MCQ কুৱেশ্যন মিলাব পাৰিব নিম্নলিখিত কোনটো ৰাষ্ট্ৰীয় নীতি নিৰ্দেশনামূলক নীতিৰ অধীনত পৰে যি ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ অধীনত কোনটো পৰে ৰাজ্যই উন্নয়নৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰৰ বাবে চেষ্টা চলাব এইটোতো নেক্সট এইটো ডিউটিছৰ ওপৰত আহিব ৰাজ্যই সমগ্ৰ ভাৰতত নাগৰিকসকলৰ বাবে এক অভিন্ন দেৱানী বিধি সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিব মানে ইউনিফৰ্ম চিভিল কোড ঠিক আছে সো এইটোতো আছে আমি বাকি অপচন চাওঁ ৰাজ্যই জনসংখ্যা নীতি আৰু পৰিয়ালৰ পৰিকল্পনা গঢ়ি তোলাৰ চেষ্টা কৰিব ৰাজ্যই পৰ্যটনৰ প্ৰচাৰৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'ব তোমাক ৰাষ্ট্ৰীয় নিৰ্দেশনাত্মক নীতিৰ অধীনত ইয়াৰে অপচন কেইটাৰ ভিতৰত কোনটো আছে সুধিছে তো অপচন নম্বৰ ইয়াতে বি কাৰেক্ট হ'ব যি ইউনিফৰ্ম চিভিল কোড হ'ব নাগৰিকসকলৰ কাৰণে ইউনিফৰ্ম চিভিল কোডৰ ব্যৱস্থা কৰিব এইটো আমাৰ ৰিসেন্টলি আমাৰ কেবিনেট যি বৈঠক হৈছিল তাতেও আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে তেওঁ যদি নেক্সট টাৰ্ম যদি তেওঁ CM হয় তেওঁ অসমতো UCC লাগু কৰিব বুলি কৈছে তো ইউনিফৰ্ম চিভিল কোড যেতিয়াও আহিছে এইটো আৰ্টিকল নাম্বাৰ মোষ্ট ইম্পৰ্টেণ্ট যেহেতু নিউজত আছিলে আৰ্টিকল নাম্বাৰ 44 আছে ইউনিফৰ্ম চিভিল কোড ওকে যি ৰাষ্ট্ৰীয় নিৰ্দেশনাত্মক নীতি কি হয় ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি এইটো কিমান আছে ভাৰতীয় সংবিধানৰ পাৰ্ট 4ত আছে হা এইটো কথা মনত ৰাখিব পাৰ্ট 4ত আছে মানে চতুৰ্থ অংশত আছে আৰু আৰ্টিকল কিমানৰ পৰা আছে আৰ্টিকল 36ৰ পৰা 51 লৈকে আছে হা এইটো মনত ৰাখিব DPSP ঠিক আছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ ওকে আৰু যি ইউনিফৰ্ম চিভিল কোড UCC এইটো আৰ্টিকল নাম্বাৰ 44 ঠিক আছে ইউনিফৰ্ম চিভিল কোড তো ইউনিফৰ্ম চিভিল কোডৰ বহুত কিছুমান ভাল গুণো আছে লাইক যে সকলো নাগৰিকৰ কাৰণে যে সমান সুবিধা প্ৰদান কৰিব বিবাহ ক্ষেত্ৰত বিবাহ বিচ্ছেদ সম্পত্তিৰ উত্তৰাধিকাৰী পুত্ৰ কন্যাৰ কোনো ভেদাভেদ নহব ইউনিফৰ্ম চিভিল কোড হলে কমেন্ট কৰিবচোন আমাৰ ভাৰতৰ কোনখন ৰাজ্যত ইউনিফৰ্ম চিভিল কোড বৰ্তমান লাগু হৈছে প্ৰথম কোনে লাগু কৰিছে আপোনালোকে কমেন্ট কৰিব যদি জানে তাৰপিছত 51A কি হয় 51A আৰু পাৰ্ট 4A 51A এইটো ফাণ্ডামেণ্টেল ডিউটিজ আছে ওকে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন ৰাজ্যত জনজাতীয় কল্যাণৰ দায়িত্বত এজন মন্ত্ৰী থকাৰ সাংবিধানিক প্ৰয়োজন আছে অসম নাগালেণ্ড আৰু মণিপুৰ হিমাচল প্ৰদেশ হাৰিয়ানা আৰু ৰাজস্থান নে বিহাৰ মধ্যপ্ৰদেশ আৰু উৰিষ্যা মণিপুৰ ত্ৰিপুৰা আৰু মেঘালয় মানে কি যি জনজাতীয় লোক আছে জনজাতীয় লোকৰ কল্যাণৰ কাৰণে এজন মন্ত্ৰী থকাৰ সাংবিধানিক প্ৰয়োজ্য আছে কোনটো সুধিছে তো কারেক্ট অ্যান্সার হব ইয়াতে বিহার মধ্যপ্রদেশ উড়িষ্যা হব ওকে বিহার মধ্যপ্রদেশ উড়িষ্যাত তো ইয়াতে যি জনজাতীয় কল্যাণৰ দায়িত্বত এজন মন্ত্ৰী থকাৰ ব্যৱস্থা আছে এইটো পুৰণা কুৱেশ্যন হয় কিন্তু বৰ্তমান অলপ এই মই অপশ্যন কেইটাৰ হেৰিতে কৈছোঁ বৰ্তমান অলপ সিনাৰিটো চেঞ্জ হৈছে 2000 চনত ন এইটো কি হৈছে 94 কনষ্টিটিউচনেল
এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে হৈছিলে হা 94 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে হৈছে এইটো 2006 চনত হৈছে এই বস্তুটো কিন্তু বৰ্তমান বিহাৰ ইয়াতে এড নাই বৰ্তমান চিনিয়ৰ এইটো যিহেতু পুৰণা কুৱেশ্যন বৰ্তমান বিহাৰ এইটো ইয়াত নাই বিহাৰ যেতিয়া 2000 চনত যেতিয়া ঝাৰখণ্ড আগতে ঝাৰখণ্ড বিহাৰ একেলগে আছে না আৰু ছত্তীশগড়টো ক'ত আছিলে ছত্তীশগড়টো মধ্যপ্ৰদেশত আছে তো ঝাৰখণ্ড বিহাৰৰ পৰা মানে সেপাৰেট হৈছিলে এটা ঝাৰখণ্ড এখন বেলেগ সেপাৰেট ষ্টেট হিচাপে স্বীকৃতি পাইছিলে ঠিক আছে স্বীকৃতি পোৱাৰ পিছত কি হৈছে ইয়াৰ পিছত বৰ্তমান কি কৰিছে আৰ্টিকল 164 অনুসৰি বৰ্তমান চাৰিখন ৰাজ্যক দিয়া আছে ছত্তীশগড় ঝাৰখণ্ড মধ্যপ্ৰদেশ আৰু উৰিষ্যাক দিয়া আছে তো ইয়াতে এজ পাৰ এপ্ৰপ্ৰিয়েট বাকী কেইখন নহয়ে তো সেইটো কাৰণে এইটো অপশ্যন দিয়া আছে আপোনালোকে এইটো মনত ৰাখে বৰ্তমান বিহাৰ এড নাই বৰ্তমান কি আছে ঝাৰখণ্ড আছে ছত্তীশগড় আছে মধ্যপ্ৰদেশ আৰু উৰিষ্যা এই চাৰিখন ষ্টেটৰ কাৰণে এইটো জনজাতীয় কল্যাণ মন্ত্ৰী থকাটো বাধ্যতামূলক আছে বৰ্তমান দেই এইটো মনত ৰাখিব আৰু আমাৰ ষষ্ঠ অনুসূচীত কি আছে অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ কাৰণে কি আমাৰ ষষ্ঠ অনুসূচীত আমাৰ যি কনষ্টিটিউশ্যন আছে ষষ্ঠ অনুসূচীত কি স্পেচিয়েল প্ৰভিজন দিয়া আছে হা জনজাতীয় লোকৰ কাৰণে হা আৰু আৰ্টিকল নাম্বাৰ এইটো ওৱান 64ৰ অধীনত এইটো নহয় এইটো অনলি 16 শিডিউলতে আমাৰ অসম ত্ৰিপুৰা মেঘালয় আৰু মিজোৰামৰ কাৰণে ব্যৱস্থা আছে অ'কে চ' নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ অলপ কনফিউজিং আছিল কুৱেশ্যনটো সেইটো কাৰণে ক্লিয়াৰ আৰু মই এটা জাষ্ট আপোনালোকক এনাউন্সমেণ্ট কৰিব বিচাৰিছোঁ আপোনালোকে জানে কি যি আপোনালোকৰ এক্সাম আহি আছে তাৰ কাৰণে আপোনালোকে এটা ভালদৰে এটা মানে ডিটেইল আপোনালোকে MCQটো ঠিক আছে MCQ আপোনালোকে সলভ কৰি গৈ আছে সেইটো ঠিকে ভাইটো ভাল কথা কিন্তু আপোনালোকে ডিটেইল কনসেপচুৱেল আপোনালোকে যদি ক্লাছ বিচাৰে আপোনালোকে কমেন্ট কৰিব মই অলৰেডি অসমীয়া মাধ্যমত যি আমাৰ লুচেন জিকে আছে লুচেন জিকেখন অসমীয়া মাধ্যমত কমপ্লিট লুচেন জিকেখন অসমীয়া মাধ্যমত ক্লাছ কৰাই আছোঁ সো এইটো আমাৰ চেনেলত উপলব্ধ আছে আপোনালোকে গৈ কিনে প্লেলিষ্টত জিকে ফাউণ্ডেশ্যন বেচ এটা পাব জিকে ফাউণ্ডেশ্যন বেচ পাব সেই জিকে ফাউণ্ডেশ্যনত গৈ কিনে আপোনালোকে এই লুচেন জিকেৰ আটাইবোৰ ক্লাছ আপোনালোকে অসমীয়া মাধ্যমত চাব পাৰে ওকে তো নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন ৰাজ্যই সৰ্বশেষত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল শেষত পূৰ্ণ ৰাজ্য মৰ্যাদা ছিকিম মণিপুৰ অৰুণাচল প্ৰদেশ নে মেঘালয় চ' কোনখন হ'ব মণিপুৰে কেতিয়া পাইছিলে মনত কৰক তিনিখন ৰাজ্য একেলগে পাইছিলে আমাৰ ত্ৰিপুৰাই পাইছিলে মণিপুৰে পাইছিলে মেঘালয় পাইছিলে কেতিয়া 1972 পাইছিলে হয় না 21 জানুৱাৰীত আজি 21 তাৰিখ ন আজিৰ দিনটোতে মণিপুৰ মেঘালয় আৰু ত্ৰিপুৰা একেলগে পাইছিলে এই তিনিখন ৰাজ্যই গতিকে মণিপুৰ কিমান হ'ব 1972 মেঘালয় হ'ব 1972 ছিকিমে কেতিয়া পাইছিলে ছিকিমে 1975ত পাইছিলে হা 1975ত পাইছিলে ছিকিমে আৰু অৰুণাচল প্ৰদেশে পাইছিলে 1987ত পাইছিলে মনত ৰাখিব সো ইয়াতে আটাইতকৈ শেষত মৰ্যাদা লাভ কৰাইছিলে অৰুণাচল প্ৰদেশে এই চাৰিখনৰ ভিতৰত হা নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি অসম ৰাজ্যৰ বাবে এক বিশেষ ব্যৱস্থা কৰা হৈছে কোনটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰ্টিকল 371A C B নে D সব 71 আছে 371A B A C B D নে কোনটো তো কাৰেক্ট এনসাৰ হ'ব আৰ্টিকল অনুচ্ছেদ 371 বিত অসমৰ কাৰণে বিশেষ ব্যৱস্থা কৰা হৈছে আমাৰ সংবিধানত ঠিক আছে
আৰু আৰ্টিকল 371A কিহৰ হয় নাগালেণ্ডৰ কাৰণে হা নাগালেণ্ডৰ কাৰণে মনত ৰাখিব চি কিহৰ কাৰণে হয় মণিপুৰৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ কেটলে এটলিষ্ট মনত ৰাখিব আপোনালোকে আৰু ডি কিহৰ ডি হা অন্ধ্ৰপ্ৰদেশৰ কাৰণে হা এপিৰ কাৰণে মনত ৰাখিব অন্ধ্ৰপ্ৰদেশৰ কাৰণে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাও আছে এইটো অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা ওকে নেক্সট কুৱেশ্যন মুভ কৰিছোঁ খৰধৰ হৈছে নেকি আজি অলপ ভাৰতৰ সংবিধানৰ নিম্নলিখিত কোনটো অনুচ্ছেদে ভাৰতৰ উচ্চতম ন্যায়ালয়ক নিজৰ ৰায়দান আৰু আদেশসমূহ পুনৰীক্ষণ কৰাৰ ক্ষমতা প্ৰদান কৰে কোনটো অনুচ্ছেদে 78 234 145 নে 137 কুৱেশ্যনটো অলপ দীঘলীয়া কৰি দিছে ভাৰতৰ সংবিধানৰ নিম্নলিখিত কোনটো অনুচ্ছেদে ভাৰতৰ উচ্চতম ন্যায়ালয়ক নিজৰ ৰায়দান আৰু আদেশসমূহ পুনৰীক্ষণ কৰাৰ ক্ষমতা প্ৰদান কৰে যি তেওঁলোকে কিবা যদি ৰায় দিয়ে জাজমেণ্ট দিয়ে তাক আৰু পুনৰীক্ষণ কৰাৰো ক্ষমতা আছে কোনটো আৰ্টিকেলত আছে তো আৰ্টিকেল নম্বৰ 137ত আছে আৰ্টিকেল নম্বৰ 78ত কি আছে পিএমৰ প্ৰাইম মিনিষ্টাৰৰ কৰ্তব্য ডিউটিজ অফ প্ৰাইম মিনিষ্টাৰৰ বিষয় আছে হা ডিউটিজ অফ প্ৰাইম মিনিষ্টাৰ পিএম ওকে আৰু আৰ্টিকল ৰিচেণ্টলি এটা আৰ্টিকল নিউজত আছে আপোনালোকে গম পাইছে আৰ্টিকল 143 কিয় নিউজত আছিল জানেনে যেহেতু ইয়াতে আৰ্টিকল 140 উচ্চতম ন্যায়ালয়ৰ কথা আছে মই কৈ দিলোঁ এই আৰ্টিকল 142 না 143 আমাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ মানে বিশেষ ক্ষমতা প্ৰদান কৰিছে এই আৰ্টিকলে মানে ৰিচেণ্টলি এটা কেছ হৈছিলে তামিলনাডু গভৰ্ণমেণ্টৰ লগত তো প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক এইটো এম্পাৱাৰ কৰে এই আৰ্টিকলে তেওঁ যি জুৰিডিকশ্যন আছে জুৰিডিকশ্যনৰ ওপৰত তেওঁ এডভাইজাৰী প্ৰস্তুত কৰিব পাৰে ঠিক আছে অধ্যাদেশ জাৰি কৰিব পাৰে মনত ৰাখিব আৰ্টিকল নম্বৰ 143 প্ৰেচিডেণ্টক বিশেষ ক্ষমতা দিছে এই আৰ্টিকল 143 ইউজ নকৰে এইবাৰ আমাৰ প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে এই আৰ্টিকলটো ইউজ কৰিছে হা মানে কুৱেশ্যন কৰিছে এডভাইজাৰী দিছে মানে সুপ্ৰিম কোৰ্টৰ ওপৰত ওকে চ' এইটো নিউজত আছিলে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব চ' নেক্সট কুৱেশ্যন মুভ কৰিছোঁ নিম্নলিখিত কোনজনে ICC চেম্পিয়নছ ট্ৰফি 2025ত এইটো কাৰেণ্ট এফেয়াৰ গোল্ডেন বেট লাভ কৰিছিল কোনে কোনে ক্ৰিকেট চাইছে ৰিচেণ্টলি নিউজিলেণ্ডৰ লগত আমাৰ যি এদিনীয়া শৃংখলা ভাৰতে হাৰিলে হয়নে নাই বাট আমাৰ কিং কোহলিয়ে ইতিহাস ৰচিলে আকৌ হয়নে তো ACM হয় নিউজিলেণ্ডৰে এইটো প্লেয়াৰ হয় যোনে ক্ৰিকেটৰ ইণ্টাৰেষ্ট তেওঁলোকে পাব বিশেষকৈ ল'ৰাবিলাকে তো ৰচিন ৰবীন্দ্ৰই গোল্ডেন বেট পাইছিলে হয়নে কিমান ৰান কৰিছিল তেওঁ আমাৰ ICC চেম্পিয়ন ট্ৰফি কোনে পাইছে কওকচোন কমেণ্ট কৰক ল'ৰাবিলাকেতো জানে ছোৱালীবিলাকে কমেণ্ট কৰক চেম্পিয়ন ট্ৰফি কোনে পাইছে ICC কুৱেশ্যন আহিব দেই তো ৰচিন ৰবীন্দ্ৰই না 263 ৰান কৰিছিলে তো দ্বিতীয়ত কোন আছে শ্ৰেয়াছ আয়াৰো আছে আমাৰ ইণ্ডিয়াত তেওঁ 243 ৰান কৰিছিলে শ্ৰেয়াছ আয়াৰ দ্বিতীয় স্থানত আছিলে ওকে নেক্সট কুৱেশ্যন 1926 চনত অনুষ্ঠিত হোৱা হিন্দু মহাসভা সন্মিলনত কোনে আদৰণি ভাষণ দিছিল হিন্দু মহাসভা সন্মিলন তৰুণ ৰাম ফুকন গোপীনাথ বৰদলৈ চন্দ্ৰনাথ শৰ্মা নে পীতাম্বৰ দেৱ গোস্বামী কোনে দিছিলে পীতাম্বৰ দেৱ গোস্বামী দেৱে দিছিলে আদৰণি ভাষণ দিছিলে আৰু হিন্দু মহাসভা কেতিয়া গঠিত হৈছিলে 1915ত হৈছিলে মনত ৰাখিব 1915ত ইয়াৰে কোনে ফাউণ্ড কৰিছিলে
মদন মোহন মালবাই কৰিছিলে মদন মোহন মালবিয়াই কৰিছিলে হা BIY হ'ব হা মদন মোহন মালবিয়াই কৰিছিলে হিন্দু মহাসভা ফৰ্ম কৰিছিলে ঠিক আছে এষ্টাব্লিছ কৰিছিলে 1915 চনত মনত ৰাখিব হা সো নেক্সট কোৱেশ্যনলৈ মুভ কৰিছোঁ অসম সংৰক্ষণী সভা কোনে প্ৰতিষ্ঠা কৰিছিল চন্দ্ৰনাথ শৰ্মা গোপীনাথ বৰদলৈ কুলধৰ চলিহানে অম্বিকাগিৰি ৰায়চৌধুৰী অসম সংৰক্ষণী সভা কোনে কৰিছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৰিছিলে অম্বিকাগিৰি অসম সংৰক্ষণী কেতিয়া 1926ত কৰিছিলে হা অম্বিকাগিৰি ৰায়চৌধুৰী কি বুলি জানে অসম কেশৰী বুলি জানে হা অসম কিশোৰী বুলি জানে ঠিক আছে অসম কেশৰী বুলি জানে ঠিক আছে আৰু এটা নাম লায়ন অফ আসাম বুলিও জানে লায়ন অফ আসাম ঠিক আছে লায়ন অফ অসম বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জানে বিকজ তেওঁ কি কৰিছিলে বহুত মানে আমাৰ ছ'চিয়েল আৰু কালচাৰেল মানে জাগ্ৰত কৰিছিলে আমাৰ মানুহবিলাকক ঠিক আছে নেক্সট কোৱেশ্যনলৈ মুভ কৰিছোঁ মৈত্ৰী আশ্ৰম যিটো পৰৱৰ্তী সময়ত কস্তুৰবা আশ্ৰম হিচাপে নামাকৰণ কৰা হৈছিল সেয়া গুৱাহাটীৰ শৰণীয়া হিলছত কোনে স্থাপন কৰিছিল যি মৈত্ৰী আশ্ৰম পিছত কি কস্তুৰবা আশ্ৰম কোনে কৈছে কস্তুৰবা আশ্ৰম ৰোডত তো অপশ্যন দিছে অমল প্ৰভা দাস বিনোভা ভাৱে নে পুষ্পলতা দাস নে চন্দ্ৰপ্ৰভা শইকীয়ানী তো কাৰেক্ট এনচাৰ হ'ব অমল প্ৰভা দাস ঠিক আছে তো মৈত্ৰী যি আশ্ৰম আছিলে তো পিছত এইটো কস্তুৰবা আশ্ৰম হিচাপে জনাজাত হয় এইটো শৰণীয়া হলত আছে গুৱাহাটীত আৰু এষ্টাব্লিছ কৰিছিলে অমল প্ৰভা দাসে আৰু তেওঁ যি ছ'চিয়েল ৱৰ্কাৰ আছিলে গান্ধীয়ান এৰাৰ সময়ত আমাৰ যি ফ্ৰীডম ফাইটাৰ আছিলে ফ্ৰীডম ষ্ট্ৰাগল পিৰিয়ডত তেওঁ এটা ছ'চিয়েল ৱৰ্কাৰ আছিলে আৰু তেওঁ আমাৰ অসমৰ মহিলাসকলক এম্পাৱাৰ কৰিছিলে হা ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে ঠিক আছে অমল প্ৰভা দাসে আৰু লেটাৰ অনত কি হৈছে এইটো মহাত্মা গান্ধীৰ ইনভলভমেণ্টো আছে মহাত্মা গান্ধী ভিজিট কৰিছিলে এই আশ্ৰমত 1946ত ভিজিট কৰিছিলে এই আশ্ৰমখনত মনত ৰাখিব হা চ' এইখিনি ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট হয় নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ আজি লাষ্ট কুৱেশ্যন হ'ব এইটো নিম্নলিখিত কোনজন শ্বহীদ 20 ছেপ্টেম্বৰ 1942 তাৰিখে ঢেকীয়াজুলি আৰক্ষী থানাত পুলিচৰ গুলীত নিহত হৈছিল যিজনে ডেথ স্কোৱাডৰ নেতৃত্ব দি ডেথ স্কোৱাড মানে মৃত্যু বাহিনী কোনে স্থাপন কৰিছিলে নেক্সট আমি লাষ্ট ক্লাছত পাইছিলোঁ না পুষ্পলতা দাসে কৰিছিলে তো আগশাৰীত থিয় দিছিলে ডেথ স্কোৱাড মানে মৃত্যু বাহিনীৰ আগশাৰীত থিয় দিছিলে মনবৰ নাথ তলেশ্বৰী বৰুৱা ৰতন কাছাৰী নে মংগল কৰ্কু তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব তলেশ্বৰী বৰুৱাও নিহত হৈছিল কিন্তু আগতীয়াকৈ গুলি চলিছিলে মনবৰ নাথৰ আগত গাত গুলি পৰিছিলে বিকজ তেওঁ যি ডেথ স্কোৱাড আছে মৃত্যু বাহিনী আছে এইটো মৃত্যু বাহিনীত তেওঁ মানে ঢেকীয়াজুলি থানাত মানে কি জাতীয় পতাকা লৈ কিনে নেশ্যনেল ফ্লেগ লৈ তেওঁ আগবাঢ়ি গৈছিলে আৰু তেওঁ লিড কৰিছিলে মানে প্ৰায় 5,000-6,000 প্ৰচেশ্যনত মানুহ জমা হৈছিলে সেইখিনি সময়ত আৰু তেওঁ কি আছিল লিড কৰিছিলে এই গ্ৰুপটোক তো তাৰপিছত তেওঁৰ গাত এনেকৈ পুলিচৰ গুলীচালনা হয় গুলীচালনাত পুলিচৰ মৃত্যু হয় মনবৰ নাথৰ আৰু ফাৰ্ষ্ট শ্বুটটো তেওঁৰ বডিতে পৰিছিলে টোটেল তাতে 15জন মানুহ শ্বহীদ হৈছিলে 15জন মানুহ শ্বহীদ হৈছিলে আৰু তাতে বহুত মানে ওমেনো আছে যেনেকৈ ইয়াতে অপশ্যনত দিছে তিলেশ্বৰী বৰুৱাৰো নিহত হৈছিলে তাৰপিছত খাকুলি দেৱী বুলি নিহত হৈছিলে
কমলী দেৱী তাৰপিছত পদুমী গগৈ এই সকলৰো তাতে নিহত হৈছিলে অ'কে আৰু এইটোৰ কাৰণে বৰ্তমান কি আমাৰ ঢেকিয়াজুলি টাউনত অবজাৰ্ভ কৰে মাৰ্টাৰ ডে হিচাপে ডেটটো মনত ৰাখিব ডিচেম্বৰ 20 1942 হা 1942 ইয়াতে দিছে ডিচেম্বৰ 20 মনত এইটো দিছে সৰি ক্ষমা কৰিব ছেপ্টেম্বৰ ডিচেম্বৰ কৈছোঁ মই ছেপ্টেম্বৰ হা ছেপ্টেম্বৰ 20 এইটো ডেটটো ডিচেম্বৰ বুলি ভাবিছোঁ ছেপ্টেম্বৰ 20 হা ছেপ্টেম্বৰ 20 1942 অ'কে জাষ্ট লাষ্ট পইণ্টত কনফিউজ হৈ গ'লোঁ ছেপ্টেম্বৰ ডিচেম্বৰ লিখি দিছোঁ মই ছেপ্টেম্বৰ পঢ়ি কিনে চ' আজি ক্লাছটোত ইমানখিনি আছিলে আৰু 1942 আৰু শ্বহীদ আমি লাষ্ট কৈছিলোঁ কুশল কোঁৱৰৰ শ্বহীদ হৈছিলে হয়নে চ' নেক্সট আমি এনেকৈ আমি কৰি যাম ক্লাছবোৰ চ' আপোনালোকে যিসকলে চাইছে সকলোকে বহুত বহুত ধন্যবাদ থাকিল আপোনালোকে ধৈৰ্য ধৰি ক্লাছটো চোৱাৰ কাৰণে লগ পাম নেক্সট ক্লাছত আৰু আপোনালোকৰ কাৰণে মই GK ফাউণ্ডেশ্যন বেটছ ফ্ৰীলি এভেইলেবল কৰাইছোঁ ইউটিউবত হয়তো অসমৰ কোনো এটা ইউটিউব চেনেলত এইটো নাপাব আপোনালোকে চ' মই এইটো নহয় নট অনলি লুচেণ্ট GK মানে যিকোনো ইণ্ডিয়াৰ ছাপ'জ ইণ্ডিয়াৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি চাব হ'লে লুচেণ্ট GKৰ বাহিৰত বেলেগ কুৱেশ্যন আপোনালোকে দেখি নাপায় লুচেণ্ট GKৰ পৰাই কুৱেশ্যন আহিব যিকোনো APSC এক্সাম দিয়ক বা কিবা দিয়ক যিকোনো এক্সাম দিলে লুচেণ্ট GKৰ পৰা আহিব সেইখনে এটা ভাল চ'ৰ্চ হয় আমাৰ GK প্ৰিপাৰেশ্যন কৰাৰ কাৰণে আৰু অসমৰ পাৰ্টটোৰ কাৰণে মই অসমীয়াৰ বুকৰ পৰাও মানে অসমীয়াৰ বুকখন বহুত লেন্দি হয় না বহুত দীঘল হয় তো তাৰ পৰা মই অসমীয়াৰ বুক আৰু বিভিন্ন NCERTৰ পৰা অসমৰ পাৰ্টটো মই কভাৰ কৰিম আমাৰ ফাউণ্ডেশ্যন বেটছতে ফ্ৰীলি আপোনালোকে নোটছ পাব টেলিগ্ৰাম চেনেলত জইন কৰিব নোটছ পাব কি লাগে আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰি চাকৰি ল'লে হ'ল এটা হয়নে চ' লগ পাম নেক্সট ক্লাছত থেংক ইউ আৰু চেনেলটো কাইণ্ডলি শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সকলোৱে ধন্যবাদ